অন্ধ্ৰপ্ৰদেশৰ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি ল'লে ধুবুৰীৰ দুই যুৱকে। শনিবাৰে দিনৰ 2 বজাত দুয়োৰে মৃত্যুদেহ আহি ধুবুৰীৰ বাসগৃহ পায়। ধুবুৰীৰ খেৰডুবি আৰু ধীৰঘাটৰ দুই যুৱক ৰমেশ আছাদ আলী আৰু নুৰ ইছলাম অন্ধ্ৰপ্ৰদেশত 19 জুন তাৰিখে এক দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটি লয়। দুয়োজনে পৰিয়ালৰ পোহপাল দিবলৈ ট্ৰাক চলাবলৈ গৈছিল বহিৰাজ্যলৈ। শনিবাৰে দুয়োৰে মৃত্যুদেহ আহি ঘৰ পোৱাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় ৰাইজে মৃত যুৱক দুজনৰ পৰিয়ালক সহায় আগবঢ়াবলৈ অসম চৰকাৰৰ আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰক আহ্বান জনাইছে। মানে এই ল'ৰাজন আমাৰ গাঁৱৰে হয়, সৰুৰ পৰা ড্ৰাইভাৰ। তেওঁ আমি শুনা মতে আৰু কি যে ঈদৰ আগদিনা গাড়ী লৈ গুচি যায়। গাড়ী ক'ত লাইনত চলাই নাজানো। আমি 19 তাৰিখত শুনা পালোঁ, পুৱাই শুনা পালোঁ যে এক্সিডেণ্ট হৈছে, কিন্তু মৰিছে নে নাই সেইটো আমি গম পোৱা নাই। পিছত যি কি নহওক খবৰ লৈ চালোঁ যে দুজন ড্ৰাইভাৰ আছিলে। এজন আমাৰ একেখন ৰেভিনিউ ভিলেজ হয়, শ্ৰীগ্ৰাম পাৰ্ট 6, তেওঁৰ ঘৰ মাৰোৱাৰ টিলাত, আৰু তেওঁৰ নাম নুৰ ইছলাম, কিন্তু আমাৰ এই অঞ্চলৰ মানুহে গুটু বুলি চিনি পায়। আৰু আছাদ আলী আমাৰ এই খেৰডুবি গাঁৱৰ হয়। দুজনে মানে তাত ডেথ হোৱা বুলি আমি খবৰ পালোঁ। পাই কিনে আমাৰ ইয়াৰ ল'ৰা আকৌ দিল্লীত কাম চাম কৰি আছে। তেখেতক আমি ফোনযোগে যোগাযোগ কৰি, যেহেতু এই অন্ধ্ৰা য'ত এক্সিডেণ্ট হৈছে আৰু দিল্লীৰ বিভিন্ন স্থানত কাম কৰে আমাৰ ল'ৰাবিলাকে, তেখেতৰ পৰা অলপ ওচৰতে হয়, তেখেতক ফোন কৰি পেলাই আমি তাত পঠিয়াই দিলোঁ। পঠিয়াই দি তেখেতে পালে যে দুজনে ডেথ হৈছে, মানে ৰাখি থোৱা ট্ৰাক এখনৰ পিছত এই আছাদ আৰু নুৰ ইছলামৰ গাড়ীটো লাগি গ'ল। লাগি তাতে দুজন স্পট ডেথ হৈছে। পিছত তেখেতক তাৰ পৰা থানাত লৈ যোৱা হয়। থানাত লৈ থানাৰ পৰা আকৌ পষ্টমৰ্টম কৰি আছাদ মানে আমাৰ ইয়াৰে আকৌ এজন ল'ৰা, যিজন ল'ৰাই দিল্লীত কাম কৰিছিল, তেওঁৰ নাম আছাদ হয়। দুজনে মানে দোস্ত হয়। সেই ল'ৰাজন তেখেতক এই দুয়োটা ডেড বডি এম্বুলেন্সৰ সৈতে আন্ধ্ৰাৰ পৰা আজি ঘৰত লৈ আহে। আমি এতিয়া বিচাৰোঁ কি, যি দুজন ড্ৰাইভাৰ আছিল, আমি জনামতে এখেতৰ মানে পৰিয়ালৰ ইনকামৰ চ'ৰ্চ হ'ল এই ব্যক্তি দুজনেই। এতিয়া ল'ৰা বাচ্চা তিৰি এখেতক এৰি থৈ গৈছে। আমাৰ ইয়াৰ চৰকাৰৰ লগতে আন্ধ্ৰাৰ চৰকাৰকো মই মানে কৰজোৰে অনুৰোধ কৰিম যে যাতে এই কণ কণ ল'ৰা ছোৱালীৰ প্ৰতি সুদৃষ্টি ৰাখি চৰকাৰীভাৱে যদি এখেতক কিবা সহায় সাহায্য কৰা যায়, আমি গাঁৱৰ মানুহে এইখিনি আবেদন জনাওঁ। বৰ্তমান মানে যিদিনা আমি খবৰ পালোঁ, সিদিনাৰ পৰাই আমাৰ ইয়াত মানে বহুত এটা শোকাকুল পৰিৱেশ সৃষ্টি হৈছে। কাৰণ এই ল'ৰাজন আমাৰ মানে অমায়িক ব্যৱহাৰৰ আছিল, যদিও ড্ৰাইভাৰ তেওঁ অশিক্ষিত ল'ৰা, কিন্তু আমাৰ সকলোৰে লগত ভাল ব্যৱহাৰ কৰিছিল। যাৰ কাৰণে প্ৰত্যেক দিনে এই 2টা ৰাতি গ'ল, আমি সকলো গাঁৱৰ ৰাইজে এই ঘৰত আহি এখেতৰ পৰিস্থিতিৰ বুজ লওঁ। আৰু ঘৰত খোৱা বোৱা নোহোৱা হৈ গৈছে। তাৰ 30 জনী মানে এক প্ৰকাৰ ব্ৰেইন শ্বটৰ নিচিনা হৈ গৈছে। আজি মানে শোকৰ চাহ এনেকুৱা এটা পৰিছে যে আমাৰ গাঁৱৰ কোনো এজন মানুহ ঘৰত নাই যে এই ব্যক্তিজনক দেখিবলৈ অহাটো। প্ৰত্যেক ঘৰৰ পৰা আমি আছোঁ। আমি বহুত মৰ্মান্তিক মানে ঘটনা বুলি অভিহিত কৰি এতিয়া মৰ্মাহত হৈছোঁ। গতিকে আমি আবেদন জনাওঁ চৰকাৰক, যাতে চৰকাৰে এই ফেমিলি দুটালৈ এবাৰ সুদৃষ্টি ৰাখে। এইটোৱে আমাৰ আবেদন।